আকাশবাণী বাতৰি পঢ়িছো ঋতুস্মিতা তামুলিয়ে এডিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হৈছে হেমন্ত সোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰে উচ্চতম ন্যায়ালয়ে আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব জম্মু কাশ্মীৰত স্বাস্থ্য সেৱা সঞ্চালকালয়ে শ্ৰী অমৰনাথ জী যাত্ৰা 2024ৰ বাবে বিশেষ এম্বুলেন্স সেৱা মুকলি কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 100 ৰানত পৰাস্ত কৰি 5খনীয়া টি20 শৃংখলাত 1-1 সমতাৰ স্থাপন কৰে এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হৈছে এই ভ্ৰমণৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভ্ৰমণ ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ এটা সুন্দৰ সুযোগ হ'ব তেওঁ লগতে কয় যে দেশ দুখনত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিবলৈও তেওঁ আগ্ৰহী ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰত ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পুনৰ নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত দৃষ্টিভংগী বিনিময় কৰিবলৈ আগ্ৰহী তেওঁ লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্ব যোৱা 10 বছৰত বহু খণ্ডত আগবাঢ়িছে এই খণ্ডসমূহৰ ভিতৰত প্ৰতিৰক্ষা বাণিজ্য বিনিয়োগ শক্তি সহযোগিতা শিক্ষা সংস্কৃতি পৰ্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি অন্তৰ্ভুক্ত শ্ৰী মোদীয়ে কয় যে ভাৰতে এই ক্ষেত্ৰত শান্তি আৰু সুস্থিৰতাৰ বাবে কাম কৰিবলৈ বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁলোকৰ আলোচনাৰ সময়ত ব্ৰিক্স সাংহাই সহযোগিতা সংস্থা G20 পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্ৰুপিং পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰুছাটন পেভিলিয়নো দৰ্শন কৰিব ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে 3 বছৰৰ বিৰতিৰ পাছত হোৱা এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব অষ্ট্ৰিয়া ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত অষ্ট্ৰিয়া দৃঢ় তথা বিশ্বাসযোগ্য অংশীদাৰ আৰু দুয়োখন দেশেই বহুত্ববাদৰ আদৰ্শ পালন কৰে শ্ৰী মোদীয়ে কয় যে অষ্ট্ৰিয়া ভ্ৰমণৰ কালছোৱাত তেওঁ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ডেনডেৰ ভেলেন আৰু চেলেঞ্জাৰ কাৰ্ল নেহাছমাৰক সাক্ষাৎ কৰিব উল্লেখযোগ্য যে যোৱা 40 বছৰতকৈও অধিক সময়ৰ ভিতৰত এয়া হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ হেমন্ত সোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থা ভোটৰ জয়লাভ কৰে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্ৰজোঁটৰ 45 গৰাকী বিধায়কে আস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে বিধানসভাত আস্থাৰ প্ৰস্তাৱ দাখিল কৰিছিল ইয়াৰ পাছতে বিৰোধী বিতৰ্কৰ সৃষ্টি কৰি সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আস্থাৰ ভোটৰ পাছতে সদন স্থগিত ৰখা হয় 48 বছৰীয়া হেমন্ত সোৰেনে 4 জুলাইত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আজি বিয়লি মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ে আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় তথা ন্যায়াধীশ জে.বি. পাৰিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত 26খন আবেদনৰ শুনানি গ্ৰহণ কৰিব উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে এখন শপতনামা দাখিল কৰিছে চৰকাৰে নীট ইউজি 2024ত ব্যাপক হাৰত কোনো অনিয়ম হোৱাৰ প্ৰমাণ নথকাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই বুলি প্ৰকাশ কৰিছে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে বানত বিগত 24 ঘণ্টাত 8জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানৰ
বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66 লৈ বৃদ্ধি পাইছে ৰাজ্যখনৰ 97 ৰাজহ চক্ৰৰ 3400 খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68000 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে বিগত 24 ঘণ্টাত এনডিআৰএফ আৰু এছডিআৰএফৰ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ 218 জন লোকক উদ্ধাৰ কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून জম্মু কাশ্মীৰত স্বাস্থ্য সেৱা সঞ্চালকালয়ে শ্ৰী অমৰনাথজী যাত্ৰা 2024ৰ বাবে বিশেষ পনি এম্বুলেন্স সেৱা মুকলি কৰিছে এই এম্বুলেন্সৰ দ্বাৰা তীৰ্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা জটিল স্বাস্থ্যজনিত সেৱা আগবঢ়োৱা হ'ব কাশ্মীৰৰ স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ মুস্তাক আহমদ ৰাথাৰে চিকিৎসা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ সচিব ডক্টৰ সৈয়দ অবিদ ৰাছিদ সাহৰ নিৰ্দেশনাত মুকলি কৰা এই বিশেষ এম্বুলেন্সে যাত্ৰীসকলৰ মাজত বহুতভাৱে প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে এই পনি এম্বুলেন্সখনত বিশেষভাৱে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীয়ে তীৰ্থযাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি দ্ৰুত সঁহাৰি জনোৱাৰ ফলত ৰোগ আৰু মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত ৰাষ্ট্ৰীয় ডায়েৰিয়া প্ৰতিৰোধী অভিযান 2024 সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ গেষ্ট্ৰএন্ট্ৰলজি বিভাগৰ অধ্যাপক ডক্টৰ গোবিন্দ কে মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্ত্বাৱধায়ক আৰু উপ আয়ুক্ত ডক্টৰ সোভনা গুপ্তাৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 0112342 1050 আৰু 01123314444 নম্বৰত ফোন কৰি ডায়েৰিয়া প্ৰতিৰোধ অনাময় তথা বিশুদ্ধ খোৱা পানীকে ধৰি ডায়েৰিয়া সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব শ্ৰোতাসকলে হোৱাটছএপ যোগে 92890940044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব আকাশবাণীৰ এফএম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও শুনিবলৈ পাব ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাবাহিনীয়ে যৌথভাৱে থাইলেণ্ডৰ মৈত্ৰী 2024 সামৰিক অনুশীলন চলাই আছে এই অনুশীলনে ৰাষ্ট্ৰসংঘৰ সনদৰ অধীনত সামৰিক সহযোগিতা বৃদ্ধি আৰু দুইখন ৰাষ্ট্ৰৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব জনসম্পৰ্কৰক্ষী বিষয়াৰ এক বিজ্ঞপ্তি অনুসৰি দুইটা দলৰ সেনাই বনাঞ্চল আৰু চহৰীয়া পৰিৱেশত সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্ব আৰোপ কৰি কঠোৰ অনুশীলন চলাই আছে বৰ্তমানলৈকে চলোৱা প্ৰশিক্ষণত অস্ত্ৰ প্ৰশিক্ষণ পৰ্বতাৰোহণ বনাঞ্চলত জীয়াই থকাৰ কৌশল যোগাযোগ অনুশীলন প্ৰাথমিক চিকিৎসা আদি অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড সেনাৰ মাজত কাৰ্যকৰী সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী 15 জুলাইলৈ অব্যাহত থাকিব এই অনুশীলনে আঞ্চলিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা আৰু শান্তি প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 1 ৰানত পৰাজিত কৰিছে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত দুটা উইকেটৰ বিনিময়ত 334 ৰান সংগ্ৰহ কৰে ভাৰতৰ হৈ অভিষেক শৰ্মাই 47টা বলত 100 ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গায়কোৱাডে 47টা বলত 77 ৰান কৰে প্ৰত্যুত্তৰত জিম্বাবৱেৰ 18 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 134 ৰানহে কৰিবলৈ সক্ষম হয় ভাৰতীয় দলৰ মুকেশ কুমাৰ আৰু আৱেশ খানে 3টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবি বিষ্ণুই দুটা ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে ইয়াৰ লগে লগে ভাৰতে 5খনীয়া টি20 শৃংখলাত 1-1ৰ সমতা স্থাপন কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা 3 দিনীয়া চৰকাৰী
ভ্ৰমণসূচীলৈ ৰাছিয়া আৰু অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে হেমন্ত সোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থা ভোটৰ জয়লাভ কৰে উচ্চতম ন্যায়ালয়ে আজি নিট ইউটি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব জম্মু কাশ্মীৰত সেৱা সঞ্চালকালয়ে শ্ৰী অমৰনাথজীৰ যাত্ৰা 2024ৰ বাবে বিশেষ এম্বুলেন্স সেৱা মুকলি কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 100 ৰানত পৰাস্ত কৰি 5খনীয়া টি20 শৃংখলাত 1-1 সমতা স্থাপন কৰে এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল